নমস্কাৰ। আজি 6 ডিচেম্বৰ, আজি আমাৰ বিশেষ তাৎপৰ্যৰ দিন SB ফাউণ্ডেশ্যন ফালৰ পৰা। এইকাৰণে কৈছোঁ SB ফাউণ্ডেশ্যন কৰাৰ তাৎপৰ্যৰ দিন এইকাৰণে, আমি কিছুদিন আগতে 29 নৱেম্বৰ শনিবাৰ আছিল, আজিও শনিবাৰ, যোৱা শনিবাৰত আমি SB ফাউণ্ডেশ্যন ফালৰ পৰা 6ষ্ঠ বাৰ্ষিক আমাৰ অনুষ্ঠিত অনুষ্ঠানত আমাৰ পাঞ্জাবাৰী বাগৰবৰী জাতীয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে লগতে শিক্ষক শিক্ষয়িত্ৰীও আছিল, সন্মানীয় শিক্ষক শিক্ষয়িত্ৰী আছিল, তেওঁলোকে আহি আমাৰ অনুষ্ঠানত বিশেষ ভাৱে আমাক সহযোগ কৰিলে। তেওঁলোকে তেওঁলোকৰ ল'ৰা ছোৱালীক জুবিন গাৰ্গ ডাঙৰীয়াৰ গান গোৱালে সমবেত হিচাপে, আৰু ছিংগুলকেও ছোৱালীবিলাকে গাইছে। তাত আমি তেওঁলোকৰ আগত ঋণী হৈ আছিলোঁ। এইকাৰণে আছিলোঁ, তেওঁলোকক অকল এজনী শিক্ষয়িত্ৰীকে আমি সমৰ্থন দিব পাৰিছিলোঁ, বাকী ছাত্ৰ ছাত্ৰী বাকী হৈ গ'ল। তেতিয়া আমি কৈ দিছিলোঁ, আমি পৰৱৰ্তী সময়ত আমি আপোনালোকক ওচৰত যাম। ঠিক সেই মৰ্মে আজি আমি বাগৰবৰী হাইস্কুলৰ জাতীয় বিদ্যালয়ৰ শিক্ষক দীপক মিশ্ৰৰ অনুৰোধ মৰ্মে, দীপক মিশ্ৰৰ আমন্ত্ৰণ মৰ্মে আমি উপস্থিত হ'লোঁ। সেই সময়ত প্ৰাৰ্থনা চলি আছিল। প্ৰাৰ্থনাৰ শেষ হোৱাৰ পিছত আমাক তাতেই সেইখন ফিল্ডতে, স্কুলৰ বাউণ্ডাৰীৰ ভিতৰতে আমাক ঠাই দিলে। আমি সেই ঠাইতে ল'ৰা ছোৱালী যিকেইজন পাৰফৰ্মেঞ্চ কৰিছিল আমাৰ অনুষ্ঠানটোত, তেওঁলোকক আমি সৰু সৰু যিখিনি পাৰোঁ গিফ্ট হওক বা পুৰস্কৃত যিখিনি বস্তু হওক বা মুমেণ্টাৰী হওক আমি দিলোঁ। আৰু বিশেষকৈ সন্মানীয় প্ৰধান শিক্ষক দীপক মিশ্ৰ ডাঙৰীয়াকো সন্মান জনালোঁ। তাত আমি তেওঁলোকৰ ল'ৰা ছোৱালীৰ হাতত আমি জুবিন গাৰ্গ ডাঙৰীয়াৰ মায়াবিনী গামোচা আমি দাঙি ধৰিলোঁ, আৰু আমি জুবিন গাৰ্গ ডাঙৰীয়াৰ গান গালোঁ। আৰু তেওঁলোকে আমাৰ ল'ৰা ছোৱালীকেইটাক ধুনীয়াকৈ উৎসাহিত হৈছে। আৰু আমি যেতিয়া এই SB ফাউণ্ডেশ্যনৰ পৰা আমি সন্মান কৰিছিলোঁ, তেতিয়া তেওঁলোকে উৎসাহিত হৈছে, তেওঁ জয়ধ্বনি দিছে, জয় জুবিন। আৰু ভৱিষ্যতে আমাৰ আশাবাদী, তেওঁলোকে আশা কৰিছে আমি যাতে তেওঁলোকৰ আগত থিয় দিওঁ। সেইটো কাৰণে আমাৰ কাৰণে ভাল লাগিছে যে আমি SB ফাউণ্ডেশ্যনৰ পৰা তেওঁলোকৰ ল'ৰা ছোৱালীৰ ওচৰত গৈছোঁ আৰু তেওঁলোকৰ ল'ৰা ছোৱালীক উৎসাহিত কৰিছোঁ পুৰস্কাৰেৰে। আৰু বিগত দিনত আমি বহুত ধৰণৰ এই ল'ৰা ছোৱালীৰ কাৰণে কৰিবলগীয়া বহুত কাম আছে, আমি কৰি যাম। গতিকে আজি নিউজ চেনেলৰ আগত আমি এইখিনি ক'ব পাৰিছোঁ যে SB ফাউণ্ডেশ্যনৰ ফালৰ পৰা 6ষ্ঠ বাৰ্ষিক হিচাপে আৰু দুটা কাৰ্যসূচী আমাৰ হাতত আছে। এটা আছে বস্ত্ৰ বিতৰণ, সেইটো আমি ডিচেম্বৰৰ শেষৰ সপ্তাহত এটা আমি কৰিম, আৰু জানুৱাৰীৰ মাঘ বিহুৰ আগে আগে জানুৱাৰীৰ প্ৰথম সপ্তাহ বা দ্বিতীয় সপ্তাহত কৰিম। এইটো হ'ল আমাৰ বস্ত্ৰ বিতৰণ। 2 নম্বৰ থাকিব 26 জানুৱাৰীত আমি যেতিয়া গণৰাজ্য দিৱস হিচাপে পালন কৰিম, তেতিয়া আমি আমাৰ যোৱা বছৰৰ আগৰবাৰ আমি বিগত 3 বছৰ ধৰি স্বাস্থ্য সজাগতা শিবিৰ পাতোঁ এই ল'ৰা ছোৱালীৰ কাৰণে। বিশেষকৈ তেতিয়া আমি একবাৰ আয়ুৰ্বেদিকৰ পৰা ডক্টৰ আনিছিলোঁ, একবাৰ আমি ইউএছটিএমৰ পৰা আনিছিলোঁ, মেঘালয় ইউএছটিএমৰ পৰা। এইবাৰো ভাবিছোঁ ইউএছটিএমৰ ডক্টৰ আমাক হেল্প কৰিব। গতিকে আমি যোগাযোগ কৰি আছোঁ। আমি 26 জানুৱাৰী গণৰাজ্যৰ দিনা আমি আকৌ পতাকা উত্তোলনৰ সময়ত আমি স্বাস্থ্য সজাগতা শিবিৰ পাতিম। তাত আমি বিভিন্ন ধৰণৰ ল'ৰা ছোৱালী বা আমাৰ অঞ্চলৰ বাকী দুখীয়া ল'ৰা ছোৱালী যাতে বা দুখীয়া মানুহবিলাকৰ সহায় হয়, আমাৰ SB ফাউণ্ডেশ্যনৰ ফালৰ পৰা তেওঁলোকৰ চিকিৎসাৰ ক্ষেত্ৰত যাতে উপকৃত হয়, তাৰ কাৰণে আমি নিজকে প্ৰস্তুত হৈছোঁ, সৈনিক হিচাপে প্ৰস্তুত হৈছোঁ। মোৰ সন্মুখত আমাৰ সাংস্কৃতিক সম্পাদিকা নিতুমণি শৰ্মা ডাঙৰীয়ানী, বা মোৰ ফালে আছে আমাৰ SB ফাউণ্ডেশ্যনৰ উপসভাপতি পাঞ্জমণি দাস ডাঙৰীয়ানী, লগতে আমাৰ মুখ্য সম্পাদক জিন্তু ডেকা উপস্থিত আছে। গতিকে আমি নিজকে ক'ব পৰা হৈছোঁ বা ক'ব পাৰিছোঁ বা ক'বলৈ গৈ আছোঁ যে আমি SB ফাউণ্ডেশ্যনৰ পৰা কোনো ক্ৰুটি নাৰাখোঁ। যিখিনি পাৰোঁ আমি, সৰু সুৰা হওক ডাঙৰ হওক, আমি ৰাইজৰ আগত ছ'চিয়েল ৱৰ্কাৰ হিচাপে, সামাজিক কাম হিচাপে, প্ৰথমতে সমাজ বন্ধু ছাজন ভূঞা মই এই SB ফাউণ্ডেশ্যনৰ অধ্যক্ষ হিচাপে অৱগত কৰোঁ যে মই ৰাইজৰ আগত কথা দিছোঁ যে মই সমাজৰ হকে যিখিনি হওক 1% 2% হওক, ৰাইজৰ আশীৰ্বাদ লৈ ৰাইজৰ কাৰণে সদায় কাম কৰি যাম। আজিৰ পৰা মই এইটো আপোনালোকৰ চেনেলৰ আগেদি প্ৰকাশ কৰি দিছোঁ। পাঞ্জাবাৰী নিবাসী ছাজন ভূঞাক সমাজবন্ধু নামেৰে নামাঙ্কিত কৰা হৈছিলে, আৰু এই সমাজবন্ধু নামেৰে নামাঙ্কিত কৰা 6 বছৰে আজি এতিয়া অনুষ্ঠান পাতি আছিলে সমাজৰ হকে।
আৰু বৰ্তমান এই বিগত বছৰত মই তেখেতৰ এই সমাজ বন্ধুৰ এটা নামাকৰণ কৰা যায় SB ফাউণ্ডেশ্যন বুলি, তাতে মই জড়িত হৈছোঁ, উপসভাপতি হিচাপে মোক নিৰ্বাচিত কৰিছে। আৰু সমাজ বন্ধু সাজন ভূঞাৰ এই কৰ্মকাৰ্য যিখিনি আছে সঁচাই প্ৰশংসনীয়। আৰু তেওঁ আজি এটা পদক্ষেপ লৈছিলে যে যিদিনাখন 29 নৱেম্বৰ দিনাখন তেওঁৰ যিহেতু জন্মদিন আছিলে, তেতিয়া তেওঁ এটা সাংস্কৃতিক অনুষ্ঠান পাতিছিল আৰু অভ্যৰ্থনা সম্বৰ্ধনা এটা পাতিছিলে। আৰু সেইদিনাখন কিছু ক্ৰুটি ৰখি গ'ল, যাৰ কাৰণে আজি তেওঁ ক্ৰুটিখিনি আকৌ মানে সম্পূৰ্ণ কৰিলে। অসম জাতীয় বিদ্যালয় বুলি এখন বিদ্যালয় আছে, তাত শিক্ষাৰ্থীখিনি আহিছিলে সেইদিনাখন অভ্যৰ্থনা অনুষ্ঠানলৈ। আৰু তেওঁলোকক আজি সাজন ভূঞা ডাঙৰীয়াই সেই স্কুলত যায়, তেওঁলোকক সম্বোধনা জনায়। আৰু তেওঁৰ এই পদক্ষেপ সঁচাই প্ৰশংসনীয়। আৰু অনাগত দিনত তেওঁ এটাই পদক্ষেপ লৈছে যে তেওঁ ৰাইজৰ হকে আজীৱন কাম কৰি যাব। আৰু তেওঁৰ এনে প্ৰশংসনীয় কামক মই শলাগ জনাইছোঁ আৰু আশা কৰিছোঁ যে তেওঁৰ এনেকুৱা সম্পূৰ্ণ সামাজিক উদ্দেশ্য কামত তেওঁৰ লগত যাতে মই সদায় জড়িত থাকিব পাৰোঁ, তাৰ বাবে মই তেওঁৰ ওচৰত চিৰকৃতজ্ঞ হিচাপে প্ৰণাম জনাইছোঁ আৰু চুক্তিবদ্ধ হৈছোঁ যে তেওঁৰ লগত মই সদায় থাকিম। নমস্কাৰ, মই নিতুমণি শৰ্মা, SB ফাউণ্ডেশ্যনৰ নৱগঠিত SB ফাউণ্ডেশ্যনৰ সাংস্কৃতিক সম্পাদিকা ৰূপে মই কাম কৰি আছোঁ। আৰু সেইটো সাজন ভূঞা, আমাৰ সাজন ভূঞা দেৱৰ তেওঁৰ যিখিনি কৰ্ম এতিয়া আমি SB ফাউণ্ডেশ্যনৰ দ্বাৰাই এতিয়া এইটো সমাজত আগবঢ়াম। আৰু তেওঁ যিমানখিনি কাম আগতীয়াকৈ কৰিছে, এতিয়া নতুনকৈ আৰু যিখিনি কাম কৰিব আমাৰ লগা আছে, এইখিনি আমি SB ফাউণ্ডেশ্যনৰ দ্বাৰাই আমাৰ আৰম্ভ হৈ যাব। আৰু আমাৰ আগত আমাৰ বহুতখিনি পৰিকল্পনা আছে। আমাৰ ইয়াৰ আগতে আমাৰ বস্ত্ৰ বিতৰণ নাইবা আমাৰ বহুতখিনি আমাৰ তেনেকুৱা বহুতখিনি আমাৰ স্বাস্থ্য শিবিৰ আছে, আমাৰ বহুখিনি আমাৰ পৰিকল্পনা আছে। এই গোটেইখিনি আমি এতিয়া চেষ্টা কৰিম SB ফাউণ্ডেশ্যনৰ ফালৰ পৰা আমি কিমানখিনি কৰিব পাৰোঁ, কিমান দূৰ আগবাঢ়িব পাৰোঁ, আমি চেষ্টা কৰি যাম। বেছিকৈ নকওঁ বাৰু, নৱগঠিত আমাৰ যিখন SB ফাউণ্ডেশ্যন, তাৰ সমূহ কৰ্মকৰ্তা আৰু বিশেষকৈ সাজন দালৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।